বৰদলৈ লগতে আমাৰ দিলীপ দাক মিডিয়া সেলৰ পৰা আমাৰ আহিছে দলৰ হৈ তেখেতক এখন গোলাপ গামোচাৰে আদৰণি জনাব আমাৰ হাফিজ নাজিমুদ্দিন চাহেব। সমাজত সকলো দিশতে এই গাঁওখনত ওতপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ চলজনী গাঁৱৰ নিবাসী যেহেতু আজি আপোনালোকৰ যে মছজিদত ইমান সন্মান দিয়া হৈছিলে এই সন্মানৰ বিষয়ে কি ক'ব? আগতে আমাৰ তেনেকুৱা আগত বহুত দাদা বাইহঁতে তেনেকুৱা দিছিলে আৰু তেনেকৈ ইমানখিনি হোৱা নাছিলে। আজি জলচা বুলি গম পায়ো আমাৰ মছজিদত আমাক মানে মাটি পঠিয়াই পিনে ইমান সন্মান দিয়াৰ বাবে আদৰণি কৰাৰ বাবে আমি মানে ভাল লাগিছে আমাৰ। আগতে মানে আমাৰ ৰিজাল্ট দিয়া দিনাখন আমাৰ ভাল লগা নাছিলে, আজি এইখিনি পাই আমাৰ ভালেই লাগিছে। ইমান ধুনীয়া পৰিৱেশ, এই পৰিৱেশৰ বিষয়ে আপুনি কি ক'ব? আজি ১ নং কাকি ৬ নং গাঁও জাজৰি ব্লকৰ জামে মছজিদ কমিটিয়ে বছৰেকীয়া জলচা পাতিছে। এই বছৰেকীয়া জলচাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক এইবাৰ ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এই গাঁৱৰ পৰা, এই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে। সঁচাকৈ ই এটা প্ৰশংসনীয় পদক্ষেপ। মই জয়তে মছজিদ পৰিচালনা সমিতি আৰু জলচা পৰিচালনা সমিতি তথা এই গাঁৱৰ যুৱক যুৱতীসকলক মই ধন্যবাদ জনাইছোঁ। এনেধৰণৰ পদক্ষেপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু উৎসাহিত কৰিব। এই গাঁৱৰ পৰা আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী যাতে অদূৰ ভৱিষ্যতে সুন্দৰভাৱে তেওঁলোকৰ জীৱনৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। হয়, আজি আমি এই ৬ নম্বৰ গাঁৱৰ জাজৰি ব্লক জামে মছজিদত উপস্থিত হৈ এই ২৪ চনৰ যি পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাবলৈ যি সভা আহ্বান কৰি আমাৰ মছজিদ কমিটিয়ে অনুষ্ঠিত কৰিলে, ইয়াত উপস্থিত হৈ মই নিজকে ধন্য মানিছোঁ যে আমাৰ গাঁৱৰ বহু ছাত্ৰ ছাত্ৰীয়ে এইবাৰ আমাক সন্মান যাচিছে আৰু আগন্তুক দিনলৈ আৰু উচ্চ পৰ্যায়ত সন্মান যাতে আমাক ৰাখে তাৰ হৈ মই তেখেতসকলৰ মংগল কামনা কৰিম। আৰু লগে লগে মছজিদ কমিটিকো মই আদৰণি জনাইছোঁ। মোৰ কাষতে থকা মছজিদ কমিটিৰ সভাপতি তেওঁলোকৰ নেতৃত্বত তথা ৰাইজৰ সহযোগিতাতে আজি এই অনুষ্ঠানভাগ ইতিমধ্যে হৈ গৈছে। আশা ৰাখিম আজিৰ পৰা আগন্তুক দিনত আৰু আমি উৎসাহেৰে দুগুণে আমাৰ নৱজাতকসকলে যাতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়, নেদেখাজনে যাতে তেওঁলোকক কৃপা কৰে, ইমানেই কৈ মোৰ দুআষাৰ সামৰিলোঁ।